কলিয়াবৰৰ উলুৱনিত হৃদয় বিদাৰক ঘটনা। বিদ্যালয়লৈ আহি থকা অৱস্থাতে ট্ৰাকে মহতিয়ালে পিতৃ-কন্যাক। নিহত পিতৃ প্ৰসন্ন বৰা, গুৰুতৰভাৱে আহত প্ৰথমমান শ্ৰেণীৰ কন্যা জিয়ানা বৰা। পুৱা বিদ্যালয়লৈ বুলি দীঘলীৰ ঘৰৰ পৰা ওলাই আহিছিল পিতৃ-কন্যা। কলিয়াবৰৰ উলুৱনি চাৰিআলিত পথ অতিক্ৰম কৰিব খোজোতেই তেজপুৰ দিশৰ পৰা অহা RJ02GC4571 নম্বৰৰ ট্ৰাকখনে AS02Q8759 নম্বৰৰ বাইকখনত প্ৰচণ্ড জোৰে খুন্দা মাৰে। ফলত গুৰুতৰভাৱে আহত হয় পিতৃ-কন্যা। দুয়োকে ততাতৈয়াকৈ কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়লৈ অনা হয় যদিও চিকিৎসালয়তে পিতৃ প্ৰসন্ন বৰাৰ মৃত্যু হয়। আনহাতেদি প্ৰথমমানৰ জিয়ানা বৰাক কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰি আছে চিকিৎসকে। জিয়ানা বৰা কলিয়াবৰ তিনিআলিৰ শংকৰদেৱ শিশু নিকেতন বিদ্যালয়ৰ প্ৰথমমান শ্ৰেণীৰ ছাত্ৰী। ৰাহুলদাৰ ভিডিঅ' কৰিছে। তাৰপিছত একেলগে স্কুল আহি আছিল। স্কুললৈ আহিছিল ৰাতিপুৱা ছোৱালীজনী থ'বলৈ। আমি যিটো খবৰ গম পাইছোঁ থ'বলৈ অহাটো উলনি চাৰিআলিতে আপোনাৰ টাৰ্ণিংটো কৰোঁতে ট্ৰেইনৰ একেবাৰে খুন্দি আহিছে। দীঘলী ঘৰ পচন্দ নহয়। ছোৱালীজনী শংকৰদেৱ শিশু নিকেতনত পঢ়াই মেলি তেখেত ঢুকাইছে। ছোৱালীজনী অলপ চিৰিয়াছ হৈছে। তেওঁক গুৱাহাটী নিব নেকি সময়ত ডাক্তৰে হেৰি কৰা নাই, ৰেফাৰ কৰিব মানে সম্ভাৱনা আছে আৰু। বৰ দুখ লগা ঘটনা। সেই মানুহজন সদায় আমাৰ লগতেই থাকে। আজি ৰাতিপুৱা সেই ছোৱালীজনী থ'বলৈ আহিছিল স্কুল। ছোৱালীজনীও বহুত ভদ্ৰ, মানে ভাল ছোৱালী, পঢ়া শুনাটো বহুত ভাল ছোৱালী। সেয়াই মানে দুখৰ তুমি আৰু মূৰা চূৰা দুখ পাইছা নেকি? নাই পোৱা? আজি যিমান গালি দিব লাগে দিবা হা। প্লিজ ভিডিঅ' নকৰিবচোন। প্লিজ মায়ে আছে তো। প্লিজ ভিডিঅ' নকৰিবচোন প্লিজ। হ'ব। এই তেজপুৰ ফালৰ পৰা ট্ৰাক 10 চকীয়া আপোনাৰ 15 চকীয়া ট্ৰাক এখন আহিছিলে। আহি পেলাই উজনি চাৰিআলিত পাৰ হৈ যাওঁ সেইফালৰ পৰা বাইক এখন আহিলে। আহি পেলাই এই লাষ্ট 4-5টা চকাৰ সোমাই গ'ল নিচিনা লাগিছিল আৰু। মানুহজনৰ মানুহজন কোন ফালৰ পৰা আহিছে? মানুহজন এই উলনি ফালৰ পৰা।
মানুহজনৰ নাম ছোৱালী এটা আছিলে লগত মা মা চিঞৰিছে অঁ মই এই তেতিয়াই মানে জোৰছে চিঞৰিছোঁ স্কুলীয়া নেকি স্কুলীয়া